সকলোলৈকে নমস্কাৰ জনাইছোঁ। আহক আজি লোকেল মুৰ্গীৰ মাংসৰ জোল বনাওঁ। প্ৰথমতে পেন এখন গৰম কৰি ল'ব আৰু তাত গোটা জিৰা, ধনিয়া, ইলাচি, লং, ডালচেনি, চফ আৰু শুকান জলকীয়াখিনি শুকানে ভাজি ল'ব আৰু তাৰ পিছত মিক্সিত খুন্দি ল'ব লাগিব। আনফালে সেই মিক্সি জাৰটোতে আদা, নহৰু আৰু পিঁয়াজখিনি পেষ্ট বনাই ল'ব আৰু মাংসখিনি ভালকৈ ধুই নিমখ, হালধি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ দি ভালদৰে সানি ল'ব। কেৰাহী গৰম কৰি ল'ব আৰু তাত সৰিয়হৰ তেল দিব আৰু তেলখিনি ভালকৈ গৰম হ'বলৈ দিব আৰু ভালকৈ গৰম হ'লে তাত কাটি লোৱা পিঁয়াজ এটা দি দিব আৰু তেজপাত দুখিলা দি অলপ সময় ভাজি ল'ব লাগিব। এতিয়া তাত পেষ্ট কৰি লোৱা আদা, নহৰু আৰু পিঁয়াজখিনি দি দিব আৰু কেঁচা গন্ধ গুচি যোৱালৈকে ভাজিব লাগিব। কেঁচা গন্ধ গুচি গ'লে তাত সানি লোৱা মাংসখিনি দি লৰাই কিছু সময় ভাজিব লাগিব। ঢাকনি লগাই 10 মিনিটমান সময় ভাজিব লাগিব। যেতিয়া মাংসখিনিৰ পৰা ধুনীয়া গন্ধ বাহিৰ হ'ব তেতিয়া কাটি লোৱা আলু দুটা দি দিব আৰু তাৰ পিছতো লৰাই ঢাকনি লগাই ভাজি থাকিব। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব আৰু বেছি ভাল লাগিলে কমেণ্ট কৰিব। এতিয়া জোখমতে উতলা গৰম পানী দি ভালদৰে মিহলাই ল'ব আৰু ঢাকনিখন লগাই দিব আৰু আলু সিজালৈকে ঢাকি ৰাখিব লাগিব আৰু নমোৱাৰ আগে তাত খুন্দি লোৱা গৰম মছলাৰ গুড়িখিনি দি দিব আৰু দি ভালকৈ মিহলাই ল'ব। গৰম মছলাখিনি দিয়াৰ পিছত পুনৰ 5 মিনিটমান সময় উতলাব লাগিব আৰু 5 মিনিট উতলাৰ পিছত গেছৰ জুই নুমুৱাই গৰমে পৰিৱেশন কৰিব ভাত, ৰুটি নতুবা পৰঠাৰ লগত। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখিব, তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সৰ্বপ্ৰথমে পাব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ।